যি হওক আজি বৰ আনন্দিত এটা বিষয় আমি ইয়াত আহিছোঁ যে ইয়াত হিউমেন ছ'চিয়েল ৱেলফেয়াৰ যি ইকনমিক ডেভেলপমেণ্ট এটা NGO আছে এই NGOৰ ফালৰ পৰা আমাৰ যি একমাহজোৰা যি বিনামূলীয়া পাঠ্য শিবিৰ ইয়াত শিক্ষাদান কৰিলে ছাত্ৰ ছাত্ৰীসকলক যিসকল ছাত্ৰ ছাত্ৰী আগন্তুক HSLC পৰীক্ষা দিব গতিকে আমাৰ এইখন অঞ্চল বৃহত্তৰ তামাহাট হাতীজোৰা অঞ্চলখন এখন যেহেতু দুখীয়া অঞ্চল গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইয়াত বিনামূলীয়াকৈ যি পাঠ্যগ্ৰহণ কৰিলে ভাল ভাল শিক্ষকে ইয়াত পাঠ্যদান দিছে আমি এইটো শুনা পালোঁ গতিকে আমি এই NGOখনক মানে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত তেখেতসকলে যাতে আৰু ইয়াতকৈ ভাল ভাল পদক্ষেপ যেনেকৈ ধৰণৰ নিটৰ কাৰণে যাতে কোচিঙৰ ব্যৱস্থা কৰি দিয়ে কাৰণ ইতিমধ্যে নিটৰ যি ৰিজাল্ট হৈছে আমাৰ এইখন অঞ্চলৰ পৰা এইবেলি ভালেকেইজন ছাত্ৰ ছাত্ৰীয়ে নিট কোৱালিফাই কৰিছে গতিকে আগন্তুক দিনত যাতে আৰু ভালকৈ কৰিব পাৰে তাৰো যাতে ব্যৱস্থা এই NGOটোৱে ল'ব পাৰে এইখিনি আমি NGOক অনুৰোধ জনাম লগতে আমিও সহায় সহযোগিতা যিমানখিনি লাগে আমি আগবঢ়াম বুলি আমি কথা দিছোঁ আৰু লগতে এইখিনিতে যি আমাৰ আপাৰ অসমত যি বান বিধ্বস্ত হৈ গ'ল 4খন জিলাত গতিকে সেই জিলাৰ প্ৰত্যেকজন মানুহলৈ সমবেদনা থাকিল যাতে আমি গোটেই অসম মিলি মানুহৰ বাবে এই কথাষাৰ যাতে আমি সকলোৱে ৰাখিব পাৰোঁ যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা লগতে ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব বহুতো ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ এইবিলাক নাইকিয়া হৈ গৈছে যাতে আমি সকলোৱে সহায় কৰিব পাৰোঁ আৰু যাতে চৰকাৰেও যাতে ভালকৈ পদক্ষেপ লৈ যাতে সকলোৱে সুবিধা কৰি দিওঁ ফালে এইখিনি আমি অনুৰোধ জনালোঁ আৰু এই বিষয়ে কম মানে আমি এইবুলি যে প্ৰথম এইটো নহয় আমি যোৱা 2016 বছৰৰ পৰা কৰি আছোঁ মানে 2016ৰ পৰা এইটো আৰম্ভ হৈছে বিগত 2 এবছৰ বন্ধ আছিল পিছত আমি এইবাৰ আকৌ আৰম্ভ কৰিলোঁ আমাৰ অত্ৰ অঞ্চলখন দুখীয়া অঞ্চল তো গতিকে ছাত্ৰ ছাত্ৰীৰ বাবে যাতে পঢ়া শুনাৰ পৰা বঞ্চিত হৈ নাথাকে তাৰ কাৰণে আমি এইটো এমাহৰ কাৰণে মানে পাঠদান শিবিৰৰ ব্যৱস্থা কৰিছোঁ এইটো সম্পূৰ্ণৰূপে বিনামূলীয়া হয় লগতে কি হয় আমাৰ এইখন যিমানখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টবিলাকৰ ভিতৰৰ পৰা যিজনে সকলোতকৈ সৰ্বাধিক নাম্বাৰ মেট্ৰিক পৰীক্ষাত লৈ আহিব তেখেতসকলৰ কাৰণে আমি আমাৰ NGOৰ তৰফৰ পৰা স্কলাৰশ্বিপ দিম লগতে আমি তাৰ মানে পঢ়াৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা যিখিনি দায়িত্ব আছে সেই দায়িত্বখিনিও ল'ম আৰু লগতে তাক এটা লেপটপ আমি আমাৰ তৰফৰ পৰা উপহাৰ দিম বুলি ভাবিছোঁ মানে এইটো দিম আৰু এইটো আৰু কিমান বছৰৰ পৰা আপোনালোকে এই কাৰ্য 2016ৰ পৰা কৰি আছোঁ আমি 10 বছৰ প্ৰায় হৈয়ে গ'ল মানে আমাৰ NGO যেতিয়া আমি আৰম্ভ কৰিছোঁ এই প্ৰথম বছৰৰ পৰা আজিলৈকে এইটো চলি আছে এইবিলাক কিমান ছাত্ৰ ছাত্ৰী এইবিলাক আমাৰ 201জন ছাত্ৰ ছাত্ৰী আছে 201 টোটেল ষ্টুডেণ্ট আগন্তুক দিনত আপোনালোকে আৰু কিবা কাৰ্যসূচী আছে হয় কাৰ্যসূচী নিশ্চয় আছে আমি এইটোতো আগন্তুক দিনত আমি চলাইয়ে যাম আমাৰ NGO যিমান দিন আছে আমি যিমান দিনলৈকে আছোঁ আমি এইটো চলাই থাকিম আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াব সকলোৱে মিলি আমি এইটো চলাইয়ে থাকিম এইটো বন্ধ আমি কেতিয়াও নকৰোঁ কাৰণ আমাৰ জৰিয়তে আমাৰ লক্ষ্য এইটো যে আমি যাতে শিক্ষাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হৈ থাকিব নালাগে বৃহত্তৰ তামাহাট অঞ্চলত যেহেতু নেট বা কোচিঙৰ কোনো ব্যৱস্থা নাই APSC বা APSC কোনো কোচিঙৰ ব্যৱস্থা নাই আপোনালোকে NGOৰ ফালৰ পৰা ভৱিষ্যতে তেনেকুৱা ধৰণৰ ভৱিষ্যতে আশা আছে এতিয়াও যিটো কৰিব পৰা নাই কিন্তু ভৱিষ্যতে এইটো আশা আছে কৰিম বুলি আমি মানে কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰিম যিটো মানে আমাৰ খুব কম খৰচত বা বিনামূলীয়া চিষ্টেমে হ'ব পাৰে মানে হ'ব আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত ল'ম আৰু আমাৰ NGOৰ নাম হৈছে হিউমেন ৱেলফেয়াৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অসমীয়াত ক'বলৈ গ'লে মানৱ কল্যাণ অৰ্থ সামাজিক উন্নয়ন NGO হয় তামাহাট